আজি 18-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, বিচাৰ সাগৰ মন্থন কৰি এটা এনেকুৱা বিষয় উলিওৱা যাতে সকলো ঠাইতে একোটা বিষয়ৰে ওপৰত ভাষণ চলে। এয়াই হ'ল তোমালোকৰ একতা। প্ৰশ্ন: কোনটো পৰিশ্ৰম কৰি কৰি তোমালোক সন্তানসকল সন্মান সহকাৰে উত্তীৰ্ণ হ'ব পাৰা? উত্তৰ: কৰ্ম বন্ধনৰ পৰা অতীত হোৱা। যেতিয়া কাৰোবাৰ লগত কথা পাতা তেতিয়া আত্মা ভাই বুলি বুজি ভাইক চোৱা। পিতাৰ পৰা শুনিলেও পিতাক ভ্ৰুকুটিৰ মাজত চোৱা। ভাই ভাই দৃষ্টিৰে সেই স্নেহ আৰু সম্বন্ধ দৃঢ় হৈ যাব। এইটোৱেই পৰিশ্ৰমৰ কাম। ইয়াৰ দ্বাৰাহে সন্মান সহকাৰে উত্তীৰ্ণ হ'বা। উচ্চ পদ পাবলগীয়া সন্তানসকলে এইটো পুৰুষাৰ্থ নিশ্চয় কৰিব। ওম শান্তি। মৰমৰ সন্তানসকলক বুজোৱা হৈছে, এয়া হ'ল মৃত্যু লোক। তাৰ তুলনাত অমৰ লোকো আছে। ভক্তি মাৰ্গত দেখুৱাই শংকৰে পাৰ্বতীক অমৰ কথা শুনায়। এতিয়া অমৰ লোকলৈতো তোমালোক যোৱা। শংকৰেতো কথা নুশুনায়। কথা শুনাওঁতাজন জ্ঞানৰ সাগৰ একমাত্ৰ পিতা। শংকৰ কোনো জ্ঞানৰ সাগৰটো নহয়, যিয়ে কথা শুনাব। এনেকুৱা কথাবোৰৰ ওপৰত তোমালোক সন্তানসকলে বুজাব লাগে। কালৰ ওপৰত কেনেকৈ জয়ী হ'ব পাৰি, এয়া যি জ্ঞান আছে, সেই জ্ঞানেই অমৰ কৰি তোলে। ইয়াৰ দ্বাৰা আয়ুস বাঢ়ি যায়। তাত কাল নাথাকে। ইয়াত তোমালোকে 5 বিকাৰ অথবা ৰাৱণৰ ওপৰত জয়ী হ'লে ৰামৰাজ্য অথবা অমৰ লোকৰ মালিক হ'বাগৈ। মৃত্যু লোকত হৈছে ৰাৱণ ৰাজ্য, অমৰ লোকত ৰামৰাজ্য। দেৱতাসকলক কেতিয়াও কালে নাখায়। তাত মৃত্যুৰ ভিৰ নাথাকে। গতিকে এই বিষয়টিও বৰ ভাল। মনুষ্যই কালৰ ওপৰত কেনেকৈ বিজয় হ'ব পাৰে। এয়া সকলো জ্ঞানৰ কথা। ভাৰত অমৰ লোক আছিল। কিমান দীঘলীয়া আয়ুস আছিল। সৰ্পৰ দৃষ্টান্তও সত্য যুগৰ কাৰণে। এখন ছাল এৰি আন এখন লয়। ইয়াকে বেহদৰ বৈৰাগ্য বুলি কোৱা হয়। জানে যে এতিয়া গোটেই সৃষ্টিৰ বিনাশ হ'ব, এই পুৰণি শৰীৰো এৰিব লাগিব। এয়া 84 জন্মৰ পুৰণা ছাল। অমৰ লোকত এনেকুৱা নহয়। তাত আকৌ বুজে, এতিয়া শৰীৰো পুৰণা, জৰ্জৰিত হৈ গ'ল, এয়া এৰি নতুন শৰীৰ ল'ম। আকৌ সাক্ষাৎকাৰো হয়। বোধয় হোৱাকে সাক্ষাৎকাৰ বুলি কোৱা হয়। এতিয়া আমাৰ নতুন ছাল তৈয়াৰ হৈ আছে, পুৰণা এতিয়া এৰিব লাগে। তাতো এনেকুৱাই হয়। সেইখনক কোৱাই হয় অমৰ লোক, য'ত কাল নাহে। আপোনা আপুনি সময়ত শৰীৰ এৰি দিয়ে। কাছৰ দৃষ্টান্তও ইয়াৰেই। কাম কৰি আকৌ অন্তৰ্মুখী হৈ যায়। এই সময়ৰ দৃষ্টান্ত আকৌ ভক্তি মাৰ্গত নকল কৰে। কিন্তু সেয়া কোৱাতেই সীমিত। একো বুজি নাপায়। এতিয়া তোমালোকে বুজি পোৱা, ৰাখী উৎসৱ, দশহৰা, দীপমালা, হোলী আদি সকলো এই সময়ৰেই, যিবোৰ ভক্তি মাৰ্গত চলিছে। গতিকে এই কথাবোৰ সত্য যুগত নাথাকে। এনেকুৱা বিষয়ৰ ওপৰত লিখা। মনুষ্য কালৰ ওপৰত কেনেকৈ জয়ী হ'ব পাৰে, মৃত্যু লোকৰ পৰা অমৰ লোকলৈ কেনেকৈ যাব পাৰে, এনেকুৱা কথাৰ ওপৰত বুজাবৰ কাৰণে প্ৰথমে লিখিবলগীয়া হয়। যেনেকৈ নাটকৰ কাহিনী লিখে, আজি অমুক নাটক আছে, তোমালোকৰো সাৰ কথাবোৰৰ তালিকা থাকিব লাগে। আজি এইটো বিষয়ৰ ওপৰত বুজোৱা হ'ব। ৰাৱণ ৰাজ্যৰ পৰা দৈৱী ৰাজ্যলৈ কেনেকৈ যাব পাৰে। বুজনি যদিও একেই, কিন্তু ভিন্ন ভিন্ন বিষয়ৰ ওপৰত শুনিলে আনন্দিত হ'ব যে বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ কেনেকৈ পোৱা যায়। যেনেকৈ সন্ন্যাসীসকলৰ বিষয়ে বাতৰি কাকতত প্ৰকাশ হয়। আজি 125তম যজ্ঞ ৰচা হৈছে। তাত এইটো বিষয়ৰ ওপৰত শুনোৱা হ'ব। ইয়াততো পিতাই কয়, মই এবাৰেই যজ্ঞ ৰচনা কৰোঁ, য'ত গোটেই পুৰণি সৃষ্টি স্বাহা হৈ যায়। তেওঁলোকেতো অনেক যজ্ঞ ৰচে, বিশাল শোভাযাত্ৰা আদি উলিয়ায়। ইয়াততো তোমালোকে জানা, এয়া ৰুদ্ৰ শিৱ বাবাৰ এখনেই যজ্ঞ,
য'ত গোটেই পুৰণি সৃষ্টি স্বহা হৈ যায়, নতুন সৃষ্টি স্থাপনা হৈ যায় আৰু তোমালোক গৈ দেৱতা হোৱাগৈ। এয়াও পিতাই তোমালোকক বুজায়। ৰচয়িতা পিতাহে আহি নিজৰ আৰু ৰচনাৰ আদি মধ্য অন্তৰ গোটেই জ্ঞান দিয়ে আৰু ৰাজযোগো শিকায়। সত্যযুগত থাকেই পবিত্ৰ দেৱতাসকল, তেওঁলোকে ৰাজত্বও কৰে। তাক আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম বুলি কোৱা হয়। এইটো বিষয়েও ৰাখিব পাৰা যে আদি সনাতন সত্যযুগী দেৱী দেৱতাৰ ধৰ্ম কেনেকৈ প্ৰতিষ্ঠা হৈ আছে, বিশ্বত শান্তি কেনেকৈ স্থাপনা হয়, সেয়া আহি বুজক। পৰমপিতা পৰমাত্মাৰ বাহিৰে বিশ্বত শান্তি স্থাপনা কৰাৰ ৰায় আন কোনেও দিব নোৱাৰে। ৰায় দিওঁতাজনেই পুৰস্কাৰ লাভ কৰে। বিশ্বত শান্তি স্থাপনা কৰাৰ পুৰস্কাৰ কেনেকৈ আৰু কোনে দিয়ে, এইটো এটা বিষয়। এনেকৈ বিচাৰ সাগৰ মন্থন কৰি বিষয়বস্তু উলিয়াব লাগে। এনেকুৱা ব্যৱস্থা হ'ব লাগে যাতে সকলো ঠাইতে একোটা বিষয়েই হয়, সকলোৰে সংযোগ থাকিব। এনেকুৱা তালিকা প্ৰস্তুত কৰি প্ৰথমেই নিৰ্দেশনা দি দিব লাগে, পাছত দিল্লীলৈ বাতৰি আহিব লাগে। সকলোৱে গম পাই যাওক যে সকলো ঠাইতে একেই ভাষণ চলিল। ইয়াকে কোৱা হয় একতা। গোটেই সৃষ্টিত অনৈক্যতা। ৰামৰাজ্যৰ গায়ন আছে, বাঘে গৰুৱে একেলগে পানী খায়, ত্ৰেতাত এনেকুৱা গায়ন আছে, গতিকে সত্যযুগত কি নহ'ব। বাকী শাস্ত্ৰ আদিততো অনেক কথা কাহিনী লিখি দিছে। তোমালোকেতো পিতাৰ পৰা এটাই কথা শুনা, জগতত অনেক কথা ৰচি থাকে। দাপৰৰ পৰা কলিযুগলৈকে যিবোৰ শাস্ত্ৰ আদি চলিছে তাত সেয়া নাথাকে। ভক্তিমাৰ্গৰ সকলো কথা পুৰণি হৈ যায়। ইয়াত তোমালোকে যিবোৰ দেখিছা সেয়া সকলো আসুৰিক। সেয়া দেখিও নাচাবা, শুনিও নুশুনিবা। এতিয়া পিতাই যি বুজায় সেয়াহে বুদ্ধিত ৰাখা। আমি সংগমযোগী ব্ৰাহ্মণ কিমান উচ্চ, দেৱতাসকলতকৈও উচ্চ। এই সময়ত আমি ঈশ্বৰীয় সন্তান, লাহে লাহে বৃদ্ধি হৈ গৈ থাকে। ইমান সহজ কথাটিও কাৰো বুদ্ধিত উদয় নহয়। আমি ঈশ্বৰীয় সন্তান, গতিকে নিশ্চয় স্বৰ্গৰ মালিক হোৱা উচিত। কিয়নো সেইজন পিতাই স্বৰ্গ স্থাপনা কৰে, কোটি কোটি বছৰ বুলি কৈ দিয়াৰ বাবে কোনো কথা স্মৃতিত নাথাকে। পিতা আহি সোঁৱৰাই দিয়ে, এয়াতো হৈছে ৫,০০০ বছৰৰ কথা। তোমালোক দেৱী দেৱতা আছিলা, এতিয়া পুনৰ তোমালোকক সেয়াই কৰি তোলে। সন্মুখত শুনিলে কিমান আনন্দ আৰু সজীৱতা আহি যায়। যিসকল হিয়ান বুদ্ধিমান সন্তান, তেওঁলোকৰ বুদ্ধিত উদয় হয় যে মইতো পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় ল'ব লাগিব। পিতাই নতুন সৃষ্টি ৰচনা কৰে, গতিকে আমিও নিশ্চয় নতুন সৃষ্টিত থাকিব লাগে। এজন পিতাৰ সকলো সন্তান, সকলোৰে ধৰ্ম, সকলোৰে নিবাস স্থান, অহা যোৱা সকলো ভিন্ন ভিন্ন প্ৰকাৰৰ। কেনেকৈ গৈ মূল লোকত নিবাস কৰে, এয়াও বুদ্ধিত আছে। মূল লোকত বংশবৃক্ষ আছে, সূক্ষ্ম লোকত বংশবৃক্ষ দেখুৱাব নোৱাৰে। তাত যিবোৰ দেখুৱায় সেয়া সকলো হৈছে সাক্ষাৎকাৰৰ কথা। এয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আকৌ সূক্ষ্মলোকলৈও যায়, তাত ছায়াছবি চলে। মাজতে ছায়াছবিৰ ড্ৰামা তৈয়াৰ কৰিছিল, আকৌ বোলছবি হ'ল। শব্দৰহিত ড্ৰামাটো ৰচিব নোৱাৰে। সন্তানসকলে জানে যে আমি শান্তিত কেনেকৈ থাকোঁ। যেনেকৈ তাত আত্মাসকলৰ বংশবৃক্ষ আছে, তেনেকৈ ইয়াত মনুষ্যৰ আছে। গতিকে এনেকুৱা কথাবোৰ বুদ্ধিত ৰাখি তোমালোকে ভাষণ দিব পাৰা, তথাপিও পঢ়াত সময় লাগে। এয়া বুজিলেও কিন্তু স্মৃতিৰ যাত্ৰা ক'ত, যাৰ দ্বাৰা ধাৰণা আৰু আনন্দিত হ'ব। এতিয়া তোমালোকে যথাৰ্থ ৰীতিৰে যোগ শিকি আছা। সন্তানসকলক বুজোৱা হৈছে, সকলোকে ভাই ভাই ৰূপত চোৱা। আত্মাৰ আসনটো এয়া, সেইকাৰণে ভগীৰথ বাবাৰ সিংহাসনো প্ৰসিদ্ধ। যেতিয়া কাৰোবাক বুজোৱা, তেতিয়াও এনেকৈ বুজিবা যে আমি ভাইসকলক বুজাওঁ। এইটোৱেই যাতে দৃষ্টি থাকে। এই ক্ষেত্ৰতে বহুত যত্ন কৰিবলগীয়া হয়। যত্ন কৰিলেহে উচ্চ পদ পায়।
পিতাইও এনেকৈ চাব। পিতাৰ দৃষ্টিও ভুকুটিৰ মাজত যাব। আত্মাটো সূক্ষ্ম বিন্দু, কোনেও আত্মায়ে। তোমালোকে পিতাকো ভ্ৰুকুটিৰ মাজত চাবা। বাবায়ো ইয়াত আছে আৰু ভাইও ব্ৰহ্মাৰ আত্মা ইয়াত আছে। এনেকৈ বুদ্ধিত থাকিলে তোমালোকো যেন জ্ঞান সাগৰৰ সন্তান, জ্ঞান সাগৰ হৈ যোৱা। তোমালোকৰ কাৰণেতো বহুত সহজ। গৃহস্থালীত থাকোতাসকলৰ কাৰণে এইটো অৱস্থা অলপ কঠিন। শুনি ঘৰলৈ গুচি যায়, তাৰ বাতাৱৰণেই ভিন্ন। ইয়াত সহজ। বাবাই বহুত সহজ উপায় শুনায়। নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা। এওঁ ভাই, এইটো দৃষ্টিৰে কৰ্মবন্ধনৰ পৰা অতীত হৈ যাবা। শৰীৰো পাহৰি যায়, কেৱল পিতাহে স্মৃতিত থাকে। ইয়াত যত্ন কৰি থাকিলেহে সন্মান সহকাৰে উত্তীৰ্ণ হবা। এনেকুৱা অৱস্থাত কোনোবা বিৰলজনেহে থাকে। বিশ্বৰ মালিকো তেওঁলোকেই হয়। ৮ ৰত্নৰ মালা নহয় জানো? গতিকে পুৰুষাৰ্থ কৰিব লাগে। উচ্চ পদ পাবলগীয়াসকলে যিকোনো প্ৰকাৰৰে নিশ্চয় পুৰুষাৰ্থ কৰে। ইয়াত কোনো অন্য কথা নাই। ভাইৰ ভাইৰ দৃষ্টি, স্নেহ আৰু সম্বন্ধ গঢ়ি উঠে। সেইটো দৃষ্টি স্থায়ী হৈ যায়। সেইকাৰণে পিতাই কয়, তোমালোকক গূঢ় কথা শুনাওঁ। এই ক্ষেত্ৰত অভ্যাস কৰাটো পৰিশ্ৰমৰ কাম। ইয়াতো বহি থাকোঁতে নিজক আত্মা বুলি বুজা। আত্মাইহে শুনে। শুনোতা আত্মাক তোমালোকে চোৱা। মনুষ্যটো কৈ দিয়ে আত্মা নিৰ্লেপ, বাকী শৰীৰে জানো শুনে? এইটো ভুল। পিতাই তোমালোকক গূঢ় কথা শুনায়। পৰিশ্ৰমটো সন্তানসকলে কৰিবই লাগে। যিসকল কল্পপূৰ্বে হৈছিল তেওঁলোকে পৰিশ্ৰম নিশ্চয় কৰিব। নিজৰ অনুভৱো শুনাব। এনেকৈ মই শুনাওঁ। অভ্যাস হৈ গৈছে। আত্মাকো শুনায়, মনমনাভ হ'ব। পাছত ইজনে সিজনক কয় মনমনাভ হ'ব, অৰ্থাৎ পিতাক স্মৰণ কৰা। এইটো গুপ্ত পৰিশ্ৰম। যেনেকৈ পঢ়াওঁ, একান্তত গছৰ তলত গৈ পঢ়ে। এয়া হৈছে স্থূল কথা। এয়াটো হৈছে অভ্যাস কৰাৰ কথা। দিনে প্ৰতিদিনে তোমালোকৰ এইটো অভ্যাস বাঢ়ি গৈ থাকিব। তোমালোকে নতুন নতুন কথা শুনা নহয়। এতিয়া তোমালোকে যি শুনা সেয়া নতুনকৈ অহাসকলে শুনিব। কোনোৱে কয় আমি পলমকৈ আহিছোঁ। হেৰ', তোমালোকেতো আৰুহে ভাল ভাল গূঢ় কথা শুনিবলৈ পোৱা, যে পুৰুষাৰ্থ কৰিলেই উচ্চ পদ পোৱা যায়। আৰুহে বেছি ভাল। মায়াইতো অন্তিমলৈকে এৰি নিদিয়ে। মায়াৰ যুদ্ধ চলি থাকিব, যেতিয়ালৈকে তোমালোক বিজয়ী নোহোৱা। পাছত তোমালোক অনায়াসে গুচি যাবা। যিয়ে যিমান স্মৰণ কৰিব, বুজিব যে মই পিতাৰ ওচৰলৈ যাওঁ। শৰীৰ ত্যাগ কৰি দিয়ে। বাবাই দেখিছে, এনেকৈ ব্ৰহ্মত লীন হোৱাৰ লক্ষ্য ৰাখোতাসকলে যেতিয়া শৰীৰ ত্যাগ কৰে, তেতিয়া একেবাৰে নিস্তব্ধ হৈ যায়। বাকী মুখ্যটো কোনেও নাপায় আৰু কোনো উভতিও নাযায়। নাটকততো সকলো ভাৱৰীয়া লাগে নহয় জানো? শেষত সকলো আহি যায়। যেতিয়া এজনো নাথাকিব তেতিয়া উভতি যাব। যিয়েই মনুষ্য মাত্ৰ আছে সকলো গুচি যাব, বাকী অলপ থাকিব। তেওঁলোকে ক'ব সকলোকে বিদায় জনালোঁ। এই সময়ত সত্যযুগৰ স্থাপনা হৈ আছে। ইমান কোটি কোটি মনুষ্য আছে। আমি সকলোকে বিদায় দি আকৌ নিজৰ ৰাজধানী লৈ যামগৈ। জগতৰ লোকেতো খুব বেছি 40-50 জনক বিদায় জনায়। তোমালোকে কিমানক বিদায় জনোৱা? সকলো আত্মা মহৰ দৰে শান্তিধামলৈ গুচি যাব। তোমালোক আহিছা সকলোকে লগত লৈ যাবলৈ আৰু সকলোকে পঠিয়াই দিবলৈ। তোমাৰ কথাবোৰ বিস্ময়কৰ। ইমান কোটি কোটি মনুষ্য যাবগৈ, তেওঁলোকক বিদায় জনাবা। সকলো মূল্যকলৈ উভতি যাব। এতিয়া তোমালোকৰ বুদ্ধিয়েহে কাম কৰে। লাহে লাহে বংশ বৃক্ষ বাঢ়ি যাব। আকৌ ৰুদ্ৰ বিষ্ণুৰ মালা, ৰুদ্ৰ শিৱৰ মালা হৈ যাব। এই কথাবোৰ তোমালোকৰ বুদ্ধিত আছে যে ৰুদ্ৰমালা কেনেকৈ, ৰুদ্ৰমালা কেনেকৈ হয়। তোমালোকৰ মাজতো যিসকল বিশাল বুদ্ধিৰ, তেওঁলোকেহে এই কথাবোৰ বুজিব পাৰে। স্মৰণ কৰাৰ কাৰণে পিতাই অনেক প্ৰকাৰেৰে বুজাই থাকে। আমি ৰুদ্ৰমালাত গৈ ৰুদ্ৰমালাত আহিম, আকৌ ক্ৰমানুসৰি আহি থাকিম। কিমান ডাঙৰ ৰুদ্ৰমালা হয়, এই জ্ঞান কোনেও নাজানে।
আৰম্ভণিৰে পৰা এই জ্ঞান কোনেও নাজানে। তোমালোক সংগমযোগী ব্ৰাহ্মণসকলেহে জানা। এই সংগম যুগক স্মৰণ কৰা, তেতিয়া গোটেই জ্ঞান বুদ্ধিত উদয় হৈ যাব। তোমালোক হৈছা লাইট হাউচ, সকলোকে ঠিকনা দিওঁতা। তোমালোক কিমান ভাল লাইট হাউচ হৈ যোৱা। এনেকুৱা কোনো কথা নাই যিটো তোমালোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তোমালোক চাৰ্জনো হোৱা, সোণাৰীও হোৱা, ধোবাও হোৱা, সকলো বিশেষত্ব তোমালোকৰ মাজত আহি যায়। মহিমা তোমালোকৰো হৈ যায়, কিন্তু পুৰুষাৰ্থৰ ক্ৰম অনুসৰি যেনেকুৱা কৰ্তব্য কৰা তেনেকুৱা গায়ন হয়। পিতাইতো নিৰ্দেশনা দিয়ে, তাৰ ওপৰত বিচাৰ কৰা, আলোচনা চক্ৰ কৰা, সেয়া তোমালোক সন্তানসকলৰ কাম। বাবাই কোনো বাধা নিদিয়ে। ভাল বাৰু, বহুত শুনাইতো কি লাভ, পিতাই কয় মনমনাভ হ'ব। বাবাই তোমালোকক কিমান পুষ্টিকৰ আহাৰ খুৱায়। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, সদায় যাতে এইটো নিচা থাকে যে আমি সংগমযোগী ব্ৰাহ্মণ দেৱতাসকলতকৈও উচ্চ, কিয়নো এতিয়া আমি ঈশ্বৰীয় সন্তান। আমি মাষ্টাৰ জ্ঞান সাগৰ। এই সময়ত আমি সকলো বিশেষত্ব আহৰণ কৰি আছো। 2 নম্বৰ, পিতাই যি বুজায় সেয়াই বুদ্ধিত ৰাখিব লাগে। অন্য সকলো শুনিও নুশুনিবা, দেখিও নাচাবা, বেয়া নুশুনিবা, বেয়া নাচাবা। বৰদান, ঈশ্বৰীয় সেৱাৰ দ্বাৰা বিভিন্ন ফল প্ৰাপ্ত কৰোঁতা অধিকাৰী আত্মা হোৱা। ঈশ্বৰীয় সেৱাৰ দ্বাৰা বিভিন্ন ফল প্ৰাপ্ত কৰোঁতা অধিকাৰী আত্মা হোৱা। কোৱা হয় সেৱা কৰিলে ফল পাবা। ঈশ্বৰীয় জ্ঞান দিয়াটোৱে ঈশ্বৰীয় সেৱা। যিসকলে এইটো সেৱা কৰে তেওঁলোকৰ অতীন্দ্ৰিয় সুখৰ শক্তিৰ আনন্দৰ বিভিন্ন ফল প্ৰাপ্ত হয়। তোমালোক ব্ৰাহ্মণে ইয়াৰ অধিকাৰী হোৱা, কিয়নো তোমালোকৰ কামেই হৈছে ঈশ্বৰীয় পাঠ পঢ়া আৰু পঢ়োৱা, যাৰ দ্বাৰা ঈশ্বৰীয় হৈ যায়। গতিকে এনেকৈ ঈশ্বৰীয় সেৱা কৰিলে ঈশ্বৰীয় ফলৰ অধিকাৰী হৈ গ'ল। এইটো নিচাত থাকা। শ্লোগান, পিতাৰ লগত থাকি কৰ্ম কৰা, তেতিয়া ডবল লাইট হৈ থাকিবা। পিতাৰ লগত থাকি কৰ্ম কৰা, তেতিয়া ডবল লাইট হৈ থাকিবা। ওম শান্তি।